ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ভৰিত ধৰি সেৱা কৰিছে। সেয়া 19 ছেপ্টেম্বৰৰ পিছত যেতিয়া তেওঁৰ নশ্বৰদেহ দিল্লীলৈ লৈ অনা হৈছিল তাৰ এক দৃশ্য। এই দৃশ্যটো সেই সময়ত সৰ্বত্ৰে চৰ্চা হৈছিল আৰু এই চৰ্চা হোৱাৰ পিছত প্ৰতিগৰাকী অসমীয়াৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছিল যে জুবিন গাৰ্গ কেনেকৈ আমাৰ মাজৰ পৰা হেৰাই গ'ল, কাৰ কি লক্ষ্য, কাৰ কি উদ্দেশ্য, কিহৰ বাবে এনে পৰিৱেশ আৰু পৰিস্থিতি হ'ল। সেই সময়ত সকলোৰে মনত সেই প্ৰশ্ন আছিল যদিও সেই প্ৰশ্ন বিচৰাৰ সময় নাছিল তেতিয়া, কাৰণ তেওঁৰ নশ্বৰদেহ আহি অসম পাইছিলহি। অসমত নশ্বৰদেহ অহাৰ পিছৰ পৰিস্থিতিৰ কথা আমি আপোনালোকক আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সৰু সজাই ষ্টেডিয়ামত এক ঐতিহাসিক সময়, লাখ লাখ মানুহ, সকলোৱে কান্দিছে, সকলোৱে এবাৰ জুবিন গাৰ্গক চাইছে, কিন্তু ক'তো একো এধান মানুহ কাজিয়া লগা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ গৈ নশ্বৰদেহ লৈ তেওঁ অসমলৈ উভতি আহিছিল। ইতিমধ্যে অসমত এটা পৰিৱেশ তৈয়াৰ হৈছে। শোকস্তব্ধ অসমীয়াই সেইকেইদিন ঘৰত ভাতো খোৱা নাই আৰু আমি একাধিক্ৰমে দেখিবলৈ সক্ষম হৈছিলোঁ সৰু সজাইৰ সেই বিশেষ দিনটো। আৰু সেই বিশেষ দিনটো, সেই বিশেষ 3 দিন চলি থকা পৰিস্থিতিৰ মাজত জুবিন গাৰ্গক চিৰ বিদায় ক'ৰ পৰা জনাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহৰহ কষ্ট কৰা আমি দেখিছিলোঁ। যিটো হয় সেইটো কথা কোৱা উচিত, যিটো হয় সেইটো কোৱা মানে তৈলমৰ্দন নুবুজায়। জুবিন গাৰ্গৰ প্ৰশ্নত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক আৱেগিক সম্পৰ্ক আছে, আমি সদায় জানো। আৰু এই আৱেগিক সম্পৰ্কৰ বহু ৰূপ মই দেখিবলৈ সক্ষম হৈছোঁ। মই যেতিয়া জুবিন গাৰ্গৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ আৰু মই সুধিছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তোমাক কিয় ইমান ভাল পায়, জুবিন গাৰ্গে উত্তৰ দিছিল, শুনক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমাক কিয় ইমান ভাল পায়, কাৰণটো কি? হিমন্ত দাক মই প্ৰথম লগ পাইছিলোঁ হেৰিত, এই গুৱাহাটী ইউনিভাৰ্চিটিত শ্ব' এখন কৰিবলৈ যাওঁতে। তেতিয়া তেওঁ পলিটিক্সত তেনেকৈ নাছিলে, যদিও সদনৰ পৰা ওলাইছিল। গৰিমাৰ লগত খুব ভাল আছিলে। হিমন্ত দা 3বাৰ GS জিকিছে নহয় সদনত। কেম্পেইনিঙত গৰিমাহঁত আছিলে মানে লগত। গৰিমাক আগৰ পৰাই চিনি পায়, মোকো চিনি পায়, কিন্তু কম লগ পোৱা হয় তেতিয়া। তাৰপিছত লাহে লাহে মানে সংস্পৰ্শটো বাঢ়িলে, ক'ৰবাত লগ পাওঁ, আড্ডা মাৰোঁ, তেনেকুৱা কথা পাতোঁ। তাৰপিছত তেওঁৰ দেউতাকৰ গান 8টা গান মই মিউজিক কৰিলোঁ ৰুণজুন এলবামটো। চ' তেনেকৈ বণ্ডিংটো বাঢ়ি গ'ল আৰু মোক ভাল পায়, মৰম কৰে। আৰু সেইবাবেই বোধ কৰোঁ বহুত সময়ত জুবিন গাৰ্গে বিজেপিক চোকা সমালোচনা কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণ কৰিছিল আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰাইজক কৈছিল যে জুবিন গাৰ্গে কৰা সমালোচনাক লৈ ফেপেৰি পতাৰ প্ৰয়োজন নাই, জুবিন গাৰ্গ হৈ থাকক। জুবিন গাৰ্গ আমাৰ কাৰণে এটা ডাঙৰ সম্পদ, এয়া জীয়াই থাকোঁতে কোৱা কথা। আৰু পৰৱৰ্তী সময়ত এই জুবিন গাৰ্গৰ চিৰ বিদায় দিয়াৰ দৃশ্যটোতো চকুৰ সন্মুখত এতিয়া দেখি আছে আপোনালোকে। জুবিন ক্ষেত্ৰ, আজিৰ তাৰিখৰ জুবিন ক্ষেত্ৰ তাহানি যেতিয়া জুবিনক আমি বিদায় দিছিলোঁ, গছত মানুহ, চাৰিওফালে কেৱল মানুহ মানুহ আৰু মানুহ। সেই সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অন দ্য স্পট উপস্থিত আছিল। শোকস্তব্ধ অসমীয়াই জুবিন গাৰ্গক চিৰ বিদায় দিয়াৰ পিছত লাহে লাহে মানুহ ক্ৰোধান্বিত হৈছিল, ক্ষোভিত হৈছিল আৰু লাহে লাহে বহু কথা তাৰ মাজত ওলাইছিল। আৰু পৰিস্থিতি এনেকুৱা হৈছিল যে জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল, ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে। এই ধৰণৰ চৰ্চা আলোচনা বহুত হ'ল আৰু সেই সময়ত অসমৰ বেছিভাগ মানুহেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে। চোকা সমালোচনা হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় নিদিয়ে, তাক প্ৰতিষ্ঠা কৰিবলৈ বহু পৰিমাণে চেষ্টাও চলিল। ইফালে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰশ্ন, আনফালে লাহে লাহে বিধানসভাৰ নিৰ্বাচন। কিন্তু সেই সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিল, আনকি এনেকৈ ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল, যদি আমি জুবিন গাৰ্গক ন্যায় নিদিওঁ
তেতিয়াহ'লে 26ৰ বিধানসভা নিৰ্বাচনত আপোনালোকে ভোট দিব নালাগে। যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক। আৰু ইমানলৈ কৈছিল। পৰৱৰ্তী সময়ত আমি কি দেখিলো? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি আগ্ৰাহী ৰূপত সদনৰ ভিতৰত প্ৰতিষ্ঠা কৰিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। জুবিন গাৰ্গক হত্যা কৰা হৈছে, কোনে মাৰিছে, কোনে সহায় কৰিছে, সদনৰ ভিতৰত প্ৰতিষ্ঠা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বোধ কৰোঁ ভাৰতবৰ্ষত এনেকুৱা কোনো শিল্পী নাই যাক লৈ সদনৰ ভিতৰত এই ধৰণে গুৰুত্ব প্ৰদান কৰা হৈছিল। আৰু তেতিয়াৰ পৰা সমগ্ৰ অসমীয়াৰ মূৰত ইতিমধ্যে সোমাই গৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। সদনৰ ভিতৰৰ এই ছবিখনে সমগ্ৰ অসমৰ মানুহক ক্ৰোধান্বিত কৰিছিল। সমানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কিন্তু চোকা সমালোচনা কৰিছিল। এক প্ৰকাৰ পৰিস্থিতি এনেকুৱা হৈছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে কোনো কাৰণতে জুবিন গাৰ্গক ন্যায় নিদিয়ে, তাক প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা চলিছিল। অৰ্থাৎ জুবিন গাৰ্গ লাহে লাহে ৰাজনীতিৰ ভিতৰলৈ সোমাই গৈছিল। কংগ্ৰেছ তথা বিৰোধী শক্তিয়ে জুবিন গাৰ্গকে প্ৰধান ইছ্যু হিচাপে গ্ৰহণ কৰিছিল। আৰু 26ৰ বিধানসভা নিৰ্বাচনত জুবিন গাৰ্গক কেন্দ্ৰ কৰিয়েই পৰিৱেশ আৰু পৰিস্থিতি বিৰোধীৰ পক্ষত যোৱাৰ বাবে এটা ৰাজনৈতিক অংক চলি আছিল। সেই সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কোৱা এষাৰ কথা সকলোৰে মনত আছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে, জুবিন গাৰ্গ ৰাজনীতিৰ বিষয় নহয়। আৰু আজি জুবিন গাৰ্গৰ এই ৰাজনীতিৰ প্ৰসংগটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সোচ্চাৰ হৈ কৈছিল কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। ৰাজনৈতিক দলৰ অফিচৰ সন্মুখত সেই ৰাজনৈতিক দলৰ সভাপতিজনৰ ফটো নাছিলে। বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বাজপেয়ী, নৰেন্দ্ৰ মোদীৰ ফটো দেখা পোৱা যায়। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, ৰাহুল গান্ধীৰ ফটো দেখা পোৱা যায়। এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়, সদায় বদলি থাকিবনে নাই? এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। ৰাজনৈতিক দলৰ কাৰ্যালয়লৈ জুবিন গাৰ্গক লৈ অহা জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে বিৰোধীয়ে যি কৰে কৰি থাকক, মইতো জুবিন ক্ষেত্ৰলৈকে নাযাওঁ যেতিয়ালৈকে মই নিৰ্বাচনত নিজিকো। আৰু সেই সময়তে কংগ্ৰেছৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছিল, চোকা সমালোচনা কৰিছিল। এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় নিদিয়ে বুলি তাক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। বহুত মানুহে ভাবি লৈছিল যে এইবাৰ বিজেপিৰ ৰক্ষা নাই, এইবাৰ বিজেপি চাপা হৈ যাব, কাৰণ জুবিন গাৰ্গে ন্যায় পোৱা নাই। তাৰ মাজৰ চোৱাত আমি দেখিলো চাৰ্জশ্বিট দাখিল হ'ল, SIT গঠন হ'ল, চাৰ্জশ্বিট দাখিল হ'ল, প্ৰক্ৰিয়া চলি থাকিল। গৰিমা গাৰ্গে ক'লে যে আমাক ফাষ্ট ট্ৰেক আদালত লাগে। ফাষ্ট ট্ৰেক আদালতৰ অনুমতি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফাষ্ট ট্ৰেক আদালত গঠন হ'ল। চাওঁতে চাওঁতে বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল আৰু নিৰ্বাচনৰ ফলাফলে নিশ্চিত কৰিলে যে জুবিন গাৰ্গৰ প্ৰসংগটোৱে নিৰ্বাচনত কোনো কাৰণতে প্ৰভাৱ নেপেলালে, এধান মানিও প্ৰভাৱ নেপেলালে। যিসকলে জুবিন গাৰ্গক এটা ইছ্যু কৰিছিল তেওঁলোকে সাংঘাতিকভাৱে মাৰ খাবলগীয়া পৰিস্থিতি হ'ল। জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত যি কথা মুখ্যমন্ত্ৰীয়ে কৈ আছিল সেই কথাই সত্য প্ৰতিষ্ঠা হ'ল। জুবিন গাৰ্গক ভাল পোৱা মানুহসকলে জুবিন গাৰ্গক ভাল পাই থাকিল, কিন্তু তাৰ বাবে ৰাজনীতিৰ সুযোগ ল'বলৈ নিদিলে ৰাইজে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কি দেখিলো? ঠিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যে মই যদি আকৌ কাৰ্যকাল মোৰ আৰম্ভ হয় তেতিয়াহ'লেহে মই জুবিন ক্ষেত্ৰত যাম। আৰু পৰৱৰ্তী সময়ত জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেৱল প্ৰৱেশেই নহয়, জুবিন ক্ষেত্ৰৰ
আৰু সেই পন্থাৰ ভিতৰত অসমীয়া মানুহে আশা কৰিছিল যে জুবিন ক্ষেত্ৰ এক সৰ্বাংগীন বিজ্ঞানসন্মত গৱেষণা সমৃদ্ধ এখন ক্ষেত্ৰলৈ পৰিণত হওক, আৰু সেয়া মুখ্যমন্ত্ৰীয়ে কৰাৰ ইংগিত দিলে। ইমানতে ক্ষান্ত নাথাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আদালতৰ যিখন যুদ্ধ, চৰকাৰী পক্ষৰ অধিবক্তা কম আছিল, প্ৰয়োজন হৈছে গৰিমাই বাৰে বাৰে চৰকাৰক অনুৰোধ জনাইছিল যে এজন দুজনেৰে যুদ্ধ কৰিব নোৱাৰি। চৰকাৰী অধিবক্তাই কৈছিল আমি নোৱাৰো। লগে লগে 6-7 জনীয়া এটা দল গঠন কৰি দিয়া মানুহজনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আছিল। যি হয় সেয়া কোৱা উচিত, যি হয় সেয়া কোৱা মানে কাৰোবাক তৈলমৰ্দন কৰা নুবুজায়। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সৈতে যিটো সম্পৰ্ক ৰাখিছে, সেই সম্পৰ্কেৰ এটা মুকলি প্ৰকাশ হৈছে এয়া। জীৱিত কালত জুবিন গাৰ্গে হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট ভাল পাইছিল। আমি বিভিন্ন ধৰণে উৎস আমি দেখিছিলোঁ। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গানৰ এটা এলবাম কোনে গাইছিল? জুবিন গাৰ্গে গাইছিল, যিকেইটা অতি জনপ্ৰিয় আপোনালোকে জানে। গতিকে জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিতৰুৱাকৈ এটা আত্মিক সম্পৰ্ক আছিল। এই আত্মিক সম্পৰ্কৰ কথা হয়তো বহুতে নাজানে আৰু বহুতে জানিও নজনাৰ ভাও ধৰে। গতিকে বাৰে বাৰে যিমানেই বিতৰ্ক নহওক কিয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক জীৱিত কালত এটাও শব্দ বেয়াকৈ কোৱা ৰেকৰ্ড নাই। কিন্তু ৰাজনৈতিক জগতখনত আপুনি মনত ৰাখক, জুবিন গাৰ্গক আটাইতকৈ কাষত বেছি সময় বেছি দিন পোৱা মানুহজনেই হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ কয় যে জুবিন গাৰ্গক মদাহী সজালে নহ'ব। জুবিন গাৰ্গ মদাহী নহয়, জুবিন গাৰ্গক মদ খুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰা এচাম মানুহ আছে, সেই চাম মানুহেই জুবিন গাৰ্গক মদাহী বুলি কয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাহী মনোভাৱৰ বাবে ইতিমধ্যে অভিযুক্ত কেইবাগৰাকীও জেলত আছে, জামিন পোৱা নাই। জামিন পাব পৰা এটা পৰিৱেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব দিয়া নাই। নিৰ্বাচনৰ আগতো নহ'ল। বহুতে ভাবিছিল যে নিৰ্বাচনৰ পিছত যিহেতু হিমন্ত বিশ্ব শৰ্মাই এওঁলোকক ভাল পায়, গতিকে মুকলি কৰি দিয়া হ'ব। বিৰোধীয়ে আটাইতকৈ বেছি অভিযোগ উত্থাপন কৰিছিল সেই সময়ত। বহুত মানুহে ভাবিছিল সেয়াই হয়, মুখ্যমন্ত্ৰীয়ে এই অপৰাধীক সাৰি যাবলৈ সুবিধা কৰি দিব। কিন্তু বাস্তৱত আজিৰ তাৰিখলৈকে তেনেকুৱা কোনো ক্ৰিয়াই দেখা নগ'ল। ইয়াৰ সলনি এগৰাকী অভিযুক্তয়ো জামিন লাভ নকৰিলে আজিৰ তাৰিখতো। সেই সময়তে মুখ্যমন্ত্ৰীয়ে কৈ আছিল যে তেওঁলোকক জামিন পাবৰ সুবিধা কৰি নিদিব। এনে কাম আমি অসমীয়া মানুহে নকৰিম, যিটো কামৰ কাৰণে তেওঁলোকে জামিন পাই যাব। আজিৰ তাৰিখতো জামিন পোৱা নাই। আৰু ভগৱানৰ কৃপাত সাক্ষীৰ উচিত পদক্ষেপৰ বাবে আজি সমগ্ৰ গোচৰটো ঠিক হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে সেই পথতে অৱলম্বন কৰিছে। মাজত আন এক নতুন বিতৰ্ক আৰম্ভ হৈছিল। ছিংগাপুৰৰ আদালতৰ প্ৰক্ৰিয়াটোৰ বাবে ইয়াৰ কোনো মূল্য নাই, ইয়াত চলা গোচৰৰ কোনো মূল্য নাই বুলি এচাম মানুহে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিল মূল্য আছে। ছিংগাপুৰৰ সেই আদালতৰ গোচৰে আমাক সহায়হে কৰিলে, আমি আমাৰ ধৰণে গোচৰ চলাম। ছিংগাপুৰে যিহেতু পৰ্যটক নগৰী, এগৰাকী পৰ্যটকৰ তাত হত্যা হৈছে, তাক প্ৰতিষ্ঠা নকৰাটোৱে স্বাভাৱিক। সেই সময়ত গৰিমা গাৰ্গ কিয় ছিংগাপুৰলৈ নাযায় বুলি চোকা সমালোচনা কৰা সকলে বুজি পোৱা নাছিল যে ছিংগাপুৰে যি কৰিব সেয়া আগতীয়াকৈ সকলোৱে জানিছিল। তাৰ পৰৱৰ্তী সময়ত আমি কি দেখিলোঁ? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ সম্পৰ্কীয় প্ৰত্যেকটো কথাকে অতি সন্তৰ্পণে, আৱেগিকভাৱে আৰু আন্তৰিকতাৰে পৰ্যবেক্ষণ কৰি আছে। নিশ্চিতভাৱে প্ৰাণৰ শিল্পীক হেৰুওৱা এবছৰৰ সময়তো আমি হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত বহুত কথা শুনিম। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ কেনেকৈ জুবিন গাৰ্গক লৈ যাব লাগে সেই সম্পৰ্কে ভাবিব পৰা এজন মানুহ কেৱল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপুনি ৰাজনৈতিক কাৰণত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিব পাৰে, আপুনি ৰাজনৈতিক কাৰণত হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰিব পাৰে, কিন্তু জুবিন গাৰ্গৰ লগত থকা বন্ধুত্বত বহুত পৰিমাণে আৱেগ আছে, আন্তৰিক সৌন্দৰ্য আছে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ন' কম্প্ৰমাইজ, সেয়া আপুনি নিশ্চিত থাকক। আজি এই কথা মুকলিকৈ ক'ব পৰা এইকাৰণে হৈছে, চৰকাৰী অধিবক্তাই বুকু ফিন্দাই ক'বলৈ সক্ষম হৈছে যে সাক্ষীসকলে উচিত কথা দিছে, আমি একদম সঠিক পথত চলি আছোঁ। এগৰাকীও জামিন লাভ কৰা নাই।
যিসকলে নিৰ্বাচনৰ আগত সন্দেহ প্ৰকাশ কৰিছিল যে ইলেকশ্যন পাৰ হোৱাৰ লগে লগে এইসকলক জামিন দি হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্থিতি সুৰক্ষিত কৰি ৰাখিব বুলি যি ধৰণৰ অপপ্ৰচাৰ চলাইছিল সেই অপপ্ৰচাৰ আজিৰ তাৰিখত অপপ্ৰচাৰ বুলি প্ৰমাণিত হৈছে মুখ্যমন্ত্ৰী সেই ঠাইতে থাকিল যি কৈছিল তাকে কৰি দেখুৱালে আৰু যেনেধৰণে সিদ্ধান্ত ল'ব লাগে সেই ধৰণৰ সিদ্ধান্তই লৈ থাকিল কিন্তু বাকীসকলৰ কথা আৰু কামৰ মিল নোহোৱা হ'ল এয়াই হৈছে ৰুঢ় বাস্তৱ আৰু এই বাস্তৱতাৰ পিঠিত উঠিয়েই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাৰ যে ন্যায় দিব তাক বহু পৰিমাণে আশা কৰিব পাৰি সাক্ষীসকলেও ইতিমধ্যে কৈ গৈছে যে আমি আশা কৰিছোঁ জুবিন গাৰ্গৰ ন্যায় পাম জুবিন গাৰ্গে ন্যায় পাব বুলি আপুনি আশা কৰেনে হয় নিশ্চয় আশাবাদী আৰু সেইকাৰণেতো আমি আগবাঢ়ি আহিছোঁ ইয়াত বুলিয়ে নহয় এজনীয়া তদন্ত আয়োগ যি গঠন কৰি দিছিল মই তাতেও তেওঁলোকক ষ্টেটমেণ্ট দি আহিছোঁ সেইখন আৰম্ভ হোৱা নাই সেইখনতো মই দিছোঁ আৰু এইখিনি আচলতে মোৰ বুলি নহয় প্ৰতিটো অসমীয়াৰ আচলতে এইটো দায়িত্ব আৰু এই দায়বদ্ধতাখিনি মই পূৰণ কৰিছোঁ আমাৰ দৃঢ় বিশ্বাস যে জুবিন দাই ন্যায় পাব আৰু জুবিন দাৰ জয় জুবিন দা আৰু জুবিন দাৰ ন্যায় যুদ্ধখনত আমি গতিকে জুবিন গাৰ্গক লক্ষ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাহানিও যে ৰাজনীতি কৰা নাই আৰু তাহানি লগ পোৱা জুবিন গাৰ্গক যে হিমন্ত বিশ্ব শৰ্মাই পাহৰা নাই সেয়া আজিৰ তাৰিখতো প্ৰমাণ কৰি দেখুৱাইছে হয়তো খুব সোনকালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে জুবিন গাৰ্গে ন্যায় পাব লাহে 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 সমগ্ৰ অসমীয়া মানুহে সেয়া বিশ্বাস কৰিবলৈ লৈছে এই সম্পৰ্কত আপোনালোকৰ দৃষ্টিভংগী কি এই মুহূৰ্তত মোৰ সৈতে ফোন লাইনত উপস্থিত আছে দুলু আহমেদ স্বাগতম জনাইছোঁ পিপুলছ টিভিলৈ আৰু আপুনি এখন ডাঙৰ সংগ্ৰাম কৰিছিল আজি খবৰ আহিছে তেওঁলোকে সাক্ষ্য দিবলৈ আদালত পৰ্যন্ত আহিব লাগিব আপোনাৰ প্ৰতিক্ৰিয়া কি আজি যিটো জুবিন গাৰ্গৰ হত্যাৰ যিটো গোচৰটো ইতিমধ্যে মানে বহুতে বহুত ধৰণৰ কথা কৈ আছে বাৰু কিন্তু এতিয়া গোটেই বিষয়টো আদালতৰ মজিয়াত বিচাৰাধীন হৈ আছে যিবোৰ আৰক্ষীত গোচৰ দিছিলে গুৱাহাটী বা অসমৰ বিভিন্ন জিলাত সেইসকলক ধৰি লওক ইতিমধ্যে সাক্ষীৰ কাৰণে আদালতে সমন জাৰি কৰিছে আৰু ইতিমধ্যে মই যোৱা পৰহিৰ পৰা দেখিলোঁ আপোনাৰ পিপুলছ টিভিত যে আমাৰ যিগৰাকী প্ৰথম এজাহাৰকাৰী অভিজিত শৰ্মা APWD তেখেতেও সাক্ষ্য দিলে আৰু খুব ভাল সাক্ষী দিছে মই চাইছোঁ সম্পূৰ্ণ আপোনাৰ লগত কৰা সাক্ষাৎকাৰটো তাত তেওঁ যিখিনি কথা কৈছে তাৰ পৰা এটা কথা স্পষ্ট হ'ল যে আমাৰ যিমানসকলে গোচৰ দিছিলে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টোক লৈ সকলোৱে যদি আহি এই ধৰণৰ সাক্ষী প্ৰদান কৰে নিজৰ তেতিয়া মই ভাবোঁ যে ঘটনাটো এটা অন্য মূল ল'ব আৰু দ্বিতীয় কথা হৈ গ'ল মোৰ প্ৰথমৰ পৰা অভিযোগ আছিলে যে এই গোচৰটোত যদি আপুনি বিচাৰ প্ৰক্ৰিয়াটোত দুখীয়া উচিত সাক্ষী শাস্তি পোৱাটো বিচাৰে তেতিয়াহ'লে এই ছিংগাপুৰত যি জাহাজখনত মই আগৰ পৰা আপোনাক কৈছিলোঁ বা সংবাদ মাধ্যমতো কৈছিলোঁ যে জাহাজখনত যি 11 গৰাকী তাৰে ধৰি লওক 5 গৰাকী অসমৰ আছিলে আৰু 11 গৰাকী প্ৰবাসী অসমীয়া আছিলে অসমৰ থকা কেইগৰাকী গ্ৰেপ্তাৰ হৈ জেলত আছে আৰু 11 গৰাকী প্ৰথম অৱস্থাত SIT জেলত আহিল নিজৰ ভাষ্য দিলে তাৰপিছত গুচি গ'ল কিন্তু তেখেতসকলক আদালতৰ মজিয়ালৈ যেতিয়ালৈ নানা হ'ব তেতিয়ালৈ মই ভাবোঁ এই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ব সেই গতিকে 4 দিনমান আগে মই এটা পোষ্ট দিছিলোঁ আপুনি চাব যে যিসকলে এজাহাৰ দিছিলে সেইসকলতো ছিংগাপুৰত নাছিল সেইসকলে অসমৰ প্ৰায় ন্যায় বিচাৰি অসমত এটা এজাহাৰ দিছিলে কিন্তু জাহাজখনত আছিলে প্ৰায় 11 গৰাকী ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সেইসকলক আনিব লাগে আৰু সেই আনিব লগা কথাটোতো যিহেতু বিষয়টো আদালতৰ মজিয়াত আছে তো আদালতত ক'ব লাগিব এতিয়ালৈ মোৰ সাক্ষীৰ চমনটো অহা নাই মোৰ অধিবক্তাই কৈছে যে আপুনিও আহিব লগা হ'ব আপুনি আপোনাৰ তাত চমন যাব এতিয়া এই তাত থকাখিনিয়ে যিটো ষ্টেটমেণ্ট দিব আৰু নথকাখিনিয়ে যিটো এফআইআৰ দিছে সেইটো ডিটেইলত থকাখিনিয়ে তাত নিজৰ ষ্টেটমেণ্টটো নিদিব তেতিয়ালৈ মই ভাবোঁ এই গোচৰটো সম্পূৰ্ণ নহ'ব চৰকাৰী অধিবক্তাই কৈছে যে তেওঁলোক আহিব লাগিব এই খবৰটো বোধ কৰোঁ আপুনিও পাইছে নহয় মই তাকে কৈছোঁ আজি আপুনি চাব মোৰ ছ'চিয়েল মিডিয়া পেজত এই প্ৰশ্নটোৱে মই কৰিছিলোঁ যে অসম চৰকাৰৰ চৰকাৰী অধিবক্তাগৰাকীয়ে আদালতত আজিলৈ কিয় যুক্তি নিদিলে ছিংগাপুৰৰ 11 গৰাকী আনিব লাগে বুলি কাৰণ মেইন তেখেতসকলৰ সাক্ষীটোত লাগিব এইটো মই 4 দিন আগতে দিছিলোঁ তাত যোৱা পৰহি মই দেখিলোঁ যোৱা পৰহিনে কালি যে যিগৰাকী চৰকাৰী অধিবক্তা জিয়াউল কামাৰ ডাঙৰীয়া তেখেতে কৈছে যে প্ৰথম অৱস্থাত যিসকলে থানাই গোচৰ দিছিল সিহঁতৰ সাক্ষী লোৱা হ'ব দ্বিতীয় অৱস্থাত ডক্টৰ কাৰোবাৰ কথা কৈছিলে আৰু চিকিৎসকসকলৰ আৰু তৃতীয় অৱস্থাত আমি ছিংগাপুৰত থকা সেই প্ৰবাসী অসমীয়াসকলক
সাক্ষীৰ কাৰণে এইটো কালি কৈছে দেই হয় কালি বা পৰহি। কালিৰ কথা এইটো কিন্তু আপুনি মোৰ প্ৰশ্ন চাব এই প্ৰশ্নটো 4 দিন আগেই কৰিছিলো আপোনাৰ যেতিয়া অভিজিৎ শৰ্মাৰ লগত আপোনাৰ যিটো সাক্ষীৰ পিছত যিটো ইণ্টাৰভিউ হৈছিলে তাৰ পিছতে মই প্ৰশ্ন কৰিছিলো আৰু ভাল লাগিল যে যোৱাকালি এইটো এটা খুব ভাল খবৰ যে ছিংগাপুৰৰ 11গৰাকী প্ৰৱাসী অসমীয়া অসমৰ আদালতত আহিব লাগিব এইটো আমাৰ কাৰণে আটাইতকৈ ভাল খবৰ আৰু আপুনি বহুত মাহৰ পৰাই এই দাবীটো সদায় কৰিয়ে আহিছিল অৱশেষত অন্ততঃ চৰকাৰী অধিবক্তাই এই কথাষাৰ উনুকিয়াইছে হয় আৰু ইণ্টাৰভিউ কথা মই কিন্তু ইয়াত থানাত মই গোচৰ দিয়া নাছিলো দেই মই প্ৰথমে দিলো ছিংগাপুৰত গোচৰ তাৰপিছত মই দুবাৰ গলো ইয়াতে মই যিগৰাকী এজনীয়া ন্যায়াধীশৰ জৰিয়তে এখন আয়োগ গঠন কৰিছিল মই তাত দিলো আৰু মই হাইকোৰ্টত দিলো PIL আৰু মই দিলো আপোনাৰ সুপ্ৰিম কোৰ্টত যেতিয়া শ্যামকানু মহন্তই বেল এপ্লাই কৰিছিল এণ্টিচেপ্টিভ বেল তেতিয়া দিলো কিন্তু ইয়াৰে থানাত মই গোচৰ দিয়া নাই অসমৰ থানাত কাৰণ মোৰ টাৰ্গেটে মোৰ এটাই কথা যে জাহাজত 11গৰাকী আছিল সেই 11গৰাকী যেতিয়ালৈ সহযোগ নকৰে বা নাহে তেতিয়ালৈ ধৰি লওক এই যিটো বিচাৰ প্ৰক্ৰিয়া এইটো সম্পূৰ্ণ নহব কিন্তু যোৱা কিছু মাহতকৈ এই মুহূৰ্তত বিচাৰ প্ৰক্ৰিয়া অকণমান এটা ট্ৰেকত যোৱা যেন আপোনাৰ লাগিছেনে নাই ট্ৰেকত যোৱা 100% লাগিব কাৰণ প্ৰায় 200ৰ ওপৰত যেতিয়া এফআইআৰ আছে আৰু এখন ফাষ্ট ট্ৰেক আদালতত চলি আছে ডেইলি সাক্ষী লৈ আছে মই ভাবো সোনকালে হ'ব কাৰণ কি কাৰণে আমিতো ভালখিনিও ক'ব লাগিব ভুলখিনিও ক'ব লাগিব যেতিয়া মই যেতিয়া কৈছিলো বহুতে মোকো প্ৰশ্ন কৰে যে দুলু আহমেদে বহি গ'ল মই কি কৰিব লগা আছে কওক তাতে মোৰতো কৰিব লগা বিশেষ একো নাই কাৰণ যেতিয়া আদালত গোটেই বিষয়টো আদালতৰ মজিত আছে এতিয়া মই যাই কিনে কি কৰিম তাত এইটো আদালতৰ ওপৰত নিৰ্ভৰ হৈছে আপোনাৰো এতিয়া দৃষ্টি নিক্ষেপ নিশ্চয় আছে যে 11জন প্ৰৱাসী অসমীয়া কেতিয়া আদালতত সাক্ষী দিবলৈ আহিব নহয় জানো সেইটোতো আছে আৰু লগতে মই অসম চৰকাৰক আৰু এটা প্ৰশ্ন কৰিছিলো যে এজনীয়া ন্যায়াধীশৰ জৰিয়তে যিখন আয়োগ গঠন কৰি দিছিলে সেই আয়োগত আমি নিজৰ ক'বলগীয়াখিনি তাত মই ছিংগাপুৰৰ গোচৰৰ কথা মই সেই আয়োগত কৈছো যে শ্যামকানু মহন্তৰ পত্নী কিয় জেৰাৰ সন্মুখীন নহল বা মানে মোৰ চাব মই দিছো যে শ্যামকানু মহন্তক এই হেৰিত SIT তেওঁকতো গ্ৰেপ্তাৰ কৰিলে কিন্তু তেওঁৰ সেই যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত যিসকল জড়িত সেইসকলক কিয় অনা নহল তেনেকে মই 5-6টা প্ৰশ্ন মই আয়োগত শপতনামাৰ যোগে মই জনাইছিলো জনোৱাৰ পিছত এতিয়া কথাটো হ'ল যে মোৰ লগতে প্ৰায় 40গৰাকীয়ে আয়োগত নিজৰ অভিযোগ শপতনামা সহজ দিছিলে সেই আয়োগৰ এতিয়া কি হ'ল সেইটো এটা মোক মই অসম চৰকাৰলৈ প্ৰশ্ন কৰিছো চিঠিও লিখিছো যে আমিতো আৰু এনেকুৱা বুৰ্বক বনাই থাকিলে বুৰ্বক হৈ নাথাকো আপোনালোকে যে আয়োগ গঠন কৰিছে আয়োগৰ ৰিপৰ্টটো ক'ত গ'ল আয়োগৰ ৰিপৰ্টটো আদালতত কি ধৰণে দিব নে নিদিয়ে নে আয়োগৰ কৰিবলগা কি আছে চৰকাৰৰ কৰিবলগা কি আছে সেইটো এটা এতিয়া মোক জবাব লাগিব নহ'লে মই হাইকোৰ্ট কৰিম আকৌ যে আয়োগ গঠন কৰিছে আমি আমাৰখিনি ক'লো তাত ছিংগাপুৰৰ ঘটনাটো জড়িত কথা ক'লো ছিংগাপুৰৰ 11গৰাকীৰ কথাও ক'লো আয়োগে এতিয়া কি ডিচিশ্যন ল'লে বা আয়োগে চৰকাৰলৈ কি লিখিলে আমি এতিয়ালৈকে জনা নাই মই 2-4 দিন চাম তাৰপিছত মই হাইকোৰ্টত পিটিশ্যন কৰিম যে আয়োগৰ স্থিতিটো কি আয়োগে কি কৰিলে মই সেইকাৰণে ধৰি লওক যিহেতু জুডিচিয়েল বিচাৰ প্ৰক্ৰিয়াটো জুডিচিয়েলি গৈ আছে এতিয়া মই জুডিচিয়েলিয়ে যাব লাগিব ইয়াত আৰু বেলেগ কৰিব লগা একো নাই আৰু ইয়াতে নিশ্চয় বহুত বহুত ধন্যবাদ আহমেদ ডাঙৰীয়া এইখিনি সময় দিয়াৰ বাবে এয়া আছিল দুলু আহমেদে দুটা কথা এতিয়াও কৈছে প্ৰথম কথাটো হৈছে 11জন প্ৰৱাসী অসমীয়াই সাক্ষীলৈ তেওঁ অপেক্ষাত আছে আৰু যিখন ন্যায়িক তদন্ত গঠন কৰিছিল য'ত 40জনে শপতনামা দাখিল কৰি সমগ্ৰ ঘটনা প্ৰবাহ সম্পৰ্কে বিশ্লেষণ দিছিল সেই ন্যায়িক তদন্ত এতিয়া কোন ঠাইত আছে জুবিন গাৰ্গ হত্যাকাণ্ডৰ আদালতত চলি থকা ন্যায় প্ৰক্ৰিয়াত ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈ আছে শেহতীয়াকৈ জানিব পৰা মতে অভিযুক্তৰ অধিবক্তাই সাক্ষীসকলৰ সন্মুখত বাৰে বাৰে মৌখিকভাৱে পৰাজয় হোৱাৰ পিছত এইবাৰ তেওঁলোকে ভিডিঅ' ফুটেজৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে অমৃত প্ৰভাৰ অধিবক্তাই 7 অভিযুক্তৰ ভিডিঅ' দাবী কৰিলে আদালতৰ ভিতৰত প্ৰথমবাৰৰ বাবে আদালতৰ ভিতৰত ভিডিঅ' ফুটেজৰ প্ৰসংগ উত্থাপন হৈছে আপোনালোকৰ মনত আছে 19 ছেপ্টেম্বৰৰ পিছত কোনো অচিনাক্ত লোকে এটাকৈ ভিডিঅ' ফুটেজ এৰিছিল এতিয়াও সেই ভিডিঅ' ফুটেজৰ আটাইতকৈ স্পৰ্শকাতৰ ভিডিঅ' ফুটেজ কাৰোৰে হাতত নাই সন্দেহ কৰা হৈছে SITৰ হাতত সেই ভিডিঅ' ফুটেজ আছে আৰু যি চাৰ্জশ্বীট দাখিল কৰিছিল তাতে ভিডিঅ' ফুটেজো বিশেষভাৱে সংযুক্ত আছে বুলি ধাৰণা কৰা হৈছে এই ভিডিঅ' ফুটেজক কেন্দ্ৰ কৰি 7 অভিযুক্তৰ যিসকল অধিবক্তা সেইসকলে আওপাকে বুজাব বিচাৰিব যে এই ভিডিঅ' ফুটেজত সেই যিসকল অভিযুক্ত বুলি কোৱা হৈছে সেইসকল নাই বা প্ৰত্যক্ষভাৱে নাই গতিকে সেইসকলক এই গোচৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিব
নেলাগে। কিন্তু চৰকাৰী অধিবক্তাই ইতিমধ্যে এই সম্পৰ্কীয় অনুসন্ধানো যথেষ্টভাৱে কৰিছে, যাৰ ফলশ্ৰুতিত ইমান সহজ নহ'ব অভিযুক্তৰ অধিবক্তাৰ যুঁজ। কিন্তু এই কথা আপোনালোকে জানি থওক, আদালতৰ ভিতৰত এতিয়া ভিডিঅ' ফুটেজে বিশেষ গুৰুত্ব লাভ কৰিছে আৰু এই ভিডিঅ' ফুটেজ প্ৰদৰ্শনৰ যোগেদি কিবাকৈ অপৰাধীৰ অভিযুক্তৰ যিসকল অধিবক্তা তেওঁলোকে তাৰ পৰা বাট উলিয়াব পাৰে নেকি তাৰ চেষ্টা চলি আছে। তাৰ সমান্তৰালভাৱে ইতিমধ্যে সাক্ষীৰ প্ৰক্ৰিয়াও ধাৰাবাহিকভাৱে চলি আছে। এজাহাৰকাৰীসকলৰ সাক্ষীৰ প্ৰক্ৰিয়া চলি আছে। কেইবাগৰাকী লোকেও এই সাক্ষ্য প্ৰদানত অংশগ্ৰহণ কৰি আদালতৰ ভিতৰত জুবিন গাৰ্গৰ পক্ষত কেইবাটাও উল্লেখযোগ্য কথা কৈছে। তাৰ মাজত অধিবক্তা, জ্যেষ্ঠ অধিবক্তা, চৰকাৰী অধিবক্তাসকলৰ ভিতৰত জিয়াউৰ ডাঙৰীয়াৰ এটা মন্তব্যই চাঞ্চল্য সৃষ্টি কৰিছে। ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে পৰৱৰ্তী সময়ত ছিংগাপুৰৰ সেইসকল প্ৰৱাসী অসমীয়াইও আদালতত সাক্ষ্য দিবলৈ আহিব লাগিব, এইধৰণে মন্তব্য প্ৰদান কৰিছে। BNSৰ 164 আইনৰ ধাৰাত তেওঁলোকে ইতিমধ্যে SITৰ সন্মুখত কিছু কথা কৈ গৈছে। গতিকে SITৰ এই কথাবিলাক আদালতলৈ আহিছে। গতিকে আদালতত তেওঁলোকে সাক্ষ্য প্ৰদান কৰাটো বাধ্যতামূলক। চৰকাৰী অধিবক্তাৰ মন্তব্য মই প্ৰথমে আপোনালোকক শুনুৱাই লৈছোঁ। 4জন মাতিছোঁ, 3জন এতিয়া সাক্ষাৎদান চলি আছে। 3rd নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল, আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়, আৰু বৰ্তমান এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে। চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে। চব এটা কেছ এটা এষ্টাব্লিছ কৰিব হ'লে প্ৰথমে এজাহাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে। কোনো বান্ধা নিয়ম নাই। এইটো আমাৰ প্ৰচিকিউশ্যনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ যে আমি প্ৰথমে গোটেই এজাহাৰকাৰী যিখিনি লাগে, কাৰণ আচলতে ল'ত একদম স্পষ্ট যে এজাহাৰ সদায় এখনে হয়, ডেট ইজ কল্ড ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট। FIR এইখিনি ডাইৰেক্টলি মাৰ্জ হৈ যায় অৰিজিনেল FIRখনৰ লগত। সেইকাৰণে আমি কিছু বস্তু আমি প্লেন কৰি প্ৰথমে আমি এজাহাৰকাৰীখিনিৰ সাক্ষীহে সাক্ষ্যদান হিচাপে তেওঁলোকক বিচাৰিছোঁ। সেই ষ্ট্ৰেটেজিজত আমি সাক্ষীটো ভাগ কৰি লৈছোঁ। সময় অনুসৰি আমি নিশ্চয় NRIবিলাককো মাতিম, বাট ৱেন টাইম উইল কাম। এতিয়া বৰ্তমান FIRৰ এজাহাৰকাৰীবিলাকক আগে মাতি কেছটো আমি এষ্টাব্লিছ কৰি লৈছোঁ প্ৰিলিমিনেৰীখিনি। কাৰণ এটা কেছত যদি FIR নাথাকে, গোটেই টিমটোৰ লগত বহি আমি নিশ্চয় মেডিকেল এভিডেঞ্চখিনিও আনিব লাগিব। তাৰপিছত আপোনাৰ পইচা যে আত্মসাৎ হৈছিল সেই বেংকৰ উইটনেছবিলাকো আনিব লাগিব। তো তেনেকুৱা কৰি আমি ষ্টেজ কৰি কেনে নিশ্চয় মাতিম যিমান আমাক সাক্ষীখিনি দিছে। কিন্তু মই এটা কথাত স্পষ্ট এজ এ লিগেল অফিচাৰ হিচাপে অফ দ্য কোৰ্ট যে ইমান আমাৰ এজাহাৰকাৰী সাক্ষী দিম বুলি ভাবিছোঁ। যদি লাগে আকৌ মাতিব পাৰিম সময় অনুসাৰে, কিন্তু বৰ্তমান এই 20 তাৰিখলৈ আমি যিখন আমাৰ চাৰ্ট বনোৱা চৰকাৰী অধিবক্তাৰ মন্তব্য ইতিমধ্যে আপোনালোকে শুনিলে, আৰু এই মন্তব্যত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকল যি সাক্ষ্য প্ৰদান কৰিছিল তেওঁলোক আদালতলৈ আহিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে। এই পৰিৱেশ, এই পৰিস্থিতিত আপুনি যদি অতীতলৈ উভতি যায় তেতিয়াহ'লে ছিংগাপুৰৰ আদালতত হাহাকাৰ কৰা এজন অসমীয়া মানুহৰ কথা আপোনালোকৰ মনলৈ আহিব, আৰু তেওঁ হৈছে দুলু আহমেদ। দুলু আহমেদে সেই সময়ত যথেষ্ট কষ্ট কৰিছিল। ছিংগাপুৰৰ আদালতত বাৰম্বাৰ উপস্থিত হৈ পৰিৱেশ তৈয়াৰ কৰিছিল। 11গৰাকী প্ৰৱাসী অসমীয়া কিয় গোচৰৰ আওতাত নাহিব এই সম্পৰ্কে যথেষ্ট কষ্ট কৰিছিল। আৰু আজি দেখা গৈছে যে চৰকাৰী অধিবক্তাই কৈছে সাক্ষ্য প্ৰদান কৰিবলৈ আদালতত আহিব লাগিব তেওঁলোক। এই মুহূৰ্তত মোৰ সৈতে ফোন লাইনত উপস্থিত আছে দুলু আহমেদ। দুলু আহমেদ, স্বাগতম জনাইছোঁ পিপুলছ টিভিলৈ। আৰু আপুনি এখন ডাঙৰ সংগ্ৰাম কৰিছিল, আজি খবৰ আহিছে তেওঁলোকে সাক্ষ্য দিবলৈ আদালত পৰ্যন্ত আহিব লাগিব। আপোনাৰ প্ৰতিক্ৰিয়া কি? আজি যিটো জুবিন গাৰ্গৰ হত্যাৰ যিটো গোচৰটো ইতিমধ্যে মানে বহুতে বহুত ধৰণৰ কথা কৈ আছে বাৰু, কিন্তু এতিয়া গোটেই বিষয়টো আদালতৰ মজিয়াত বিচাৰাধীন হৈ আছে। যিবোৰ আৰক্ষীত গোচৰ দিছিলে গুৱাহাটী বা অসমৰ বিভিন্ন জিলাত, সেইসকলক ধৰি লওক ইতিমধ্যে সাক্ষীৰ কাৰণে আদালতে সমন জাৰি কৰিছে। আৰু ইতিমধ্যে মই যোৱা পৰহিৰ পৰা দেখিলোঁ আপোনাৰ পিপুলছ টিভিত যে আমাৰ যিগৰাকী প্ৰথম এজাহাৰকাৰী অভিজিত শৰ্মা APWD তেখেতেও নিজৰ সাক্ষ্য দিলে, আৰু খুব ভাল সাক্ষী দিছে। মই চাইছোঁ সম্পূৰ্ণ আপোনাৰ লগত হোৱা সাক্ষাৎকাৰটো। তাত তেওঁ যিখিনি কথা কৈছে
তাৰ পৰা এটা কথা স্পষ্ট হ'ল যে আমাৰ যিমান সকলে গোচৰ দিছিলে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টোক লৈ সকলোৱে যদি আহি এই ধৰণৰ সাক্ষী প্ৰদান কৰে নিজৰ নিজৰ, তেতিয়া মই ভাবো যে ঘটনাটো এটা অন্য মূল্য ল'ব। আৰু দ্বিতীয় কথা হৈ গ'ল, মোৰ প্ৰথমৰ পৰা অভিযোগ আছিলে যে এই গোচৰটোত যদি আপুনি বিচাৰ প্ৰক্ৰিয়াটোত উচিত দুখীয়া উচিত সাক্ষী শাস্তি পোৱাটো বিচাৰে, তেতিয়াহ'লে এই ছিংগাপুৰত যি জাহাজখনত মই আগৰ পৰা আপোনাক কৈছিলো বা সংবাদ মাধ্যমতো কৈছিলো যে জাহাজখনত যি 11 গৰাকী, তাৰে ধৰি লওক 5 গৰাকী অসমৰ আছিলে আৰু 11 গৰাকী প্ৰবাসী অসমীয়া আছিলে। অসমৰ থকা কেইগৰাকী গ্ৰেপ্তাৰ হৈ জেলত আছে আৰু 11 গৰাকী প্ৰথম অৱস্থাত SITৰ জেলত আহি নিজৰ নিজৰ ভাষ্য দিলে, তাৰপিছত গুচি গ'ল। কিন্তু তেখেতসকলক আদালতৰ মজিয়ালৈ যেতিয়ালৈ নানা হ'ব, তেতিয়ালৈ মই ভাবো এই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ব। সেই গতিকে 4 দিনমান আগে মই এটা পোষ্ট দিছিলো, আপুনি চাব, যে যিসকলে এজাহাজ দিছিলে সেইসকলতো ছিংগাপুৰত নাছিল, সেইসকলে অসমৰ পৰাই ন্যায় বিচাৰি অসমত এটা এজাহাজ দিছিলে। কিন্তু জাহাজখনত আছিলে প্ৰায় 11 গৰাকী ছিংগাপুৰৰ প্ৰবাসী অসমীয়া। সেইসকলক আনিব লাগে। আৰু সেই আনিব লগা কথাটোতো যিহেতু বিষয়টো আদালতৰ মজিয়াত আছে, আদালতত ক'ব লাগিব। এতিয়ালৈ মোৰ সাক্ষীৰ চমনটো অহা নাই। মোৰ অধিবক্তাই কৈছে যে আপুনিও আহিব লগা হ'ব, আপুনি আপোনাৰ তাত চমন যাব। এতিয়া এই তাত থকাখিনিয়ে যিটো ষ্টেটমেণ্ট দিব আৰু নথকাখিনিয়ে যিটো এফআইআৰ দিছে, সেইটোত ডিটেইলত থকাখিনিয়ে তাত নিজৰ নিজৰ ষ্টেটমেণ্টটো নিদিব, তেতিয়ালৈ মই ভাবো এই গোচৰটো সম্পূৰ্ণ নহ'ব। চৰকাৰী অধিবক্তাই কৈছে যে তেওঁলোক আহিব লাগিব, এই খবৰটো বোধ কৰোঁ আপুনিও পাইছে। নহয়, মই তাকে কৈছো, আজি আপুনি চাব মোৰ ছচিয়েল মিডিয়া পেজত এই প্ৰশ্নটোৱে মই কৰিছিলো যে অসম চৰকাৰৰ চৰকাৰী অধিবক্তা গৰাকীয়ে আদালতত আজিলৈ কিয় যুক্তি নিদিলে ছিংগাপুৰৰ 11 গৰাকী আনিব লাগে বুলি। কাৰণ মেইন তেখেতসকলৰ সাক্ষীটোত লাগিব, এইটো মই 4 দিন আগতে দিছিলো। তাত যোৱা পৰহি মই দেখিলো, যোৱা পৰহিনে কালি, যে যিগৰাকী চৰকাৰী অধিবক্তা জিয়াউল কামাৰ ডাঙৰীয়া, তেখেতে কৈছে যে প্ৰথম অৱস্থাত যিসকলে থানাই থানাই গোচৰ দিছিল সিহঁতৰ সাক্ষী লোৱা হ'ব, দ্বিতীয় অৱস্থাত ডক্তৰ কাৰোবাৰ কথা কৈছিল আৰু চিকিৎসকসকলৰ, আৰু তৃতীয় অৱস্থাত আমি ছিংগাপুৰত থকা সেই প্ৰবাসী অসমীয়াসকলক সাক্ষীৰ কাৰণে, এইটো কালি কৈছে দেই, কালিৰ কথা এইটো। কিন্তু আপুনি মোৰ পোষ্টটো চাব, মই এই প্ৰশ্নটো 4 দিন আগেই কৰিছিলো। আপোনাৰ যেতিয়া অভিজিৎ শৰ্মাৰ লগত আপোনাৰ যিটো সাক্ষীৰ পিছত যিটো ইণ্টাৰভিউ হৈছিলে, তাৰ পিছতে মই প্ৰশ্ন কৰিছিলো। আৰু ভাল লাগিল যে যোৱাকালি এইটো এটা খুব ভাল খবৰ যে ছিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসমীয়া অসমৰ আদালতত আহিব লাগিব। সেইটো আমাৰ কাৰণে আটাইতকৈ ভাল খবৰ। আৰু আপুনি বহুত মাহৰ পৰাই এই দাবীটো সদায় কৰিয়ে আহিছিল, অৱশেষত অন্ততঃ চৰকাৰী অধিবক্তাই এই কথাষাৰ উনুকিয়াইছে। হয়, আৰু ইণ্টাৰেষ্টিং কথা, মই কিন্তু ইয়াত থানাত মই গোচৰ দিয়া নাছিলো দেই। মই প্ৰথমে দিলো ছিংগাপুৰত গোচৰ, তাৰপিছত মই 2বাৰ গলো। ইয়াতে মই যিগৰাকী এজনীয়া ন্যায়াধীশৰ জৰিয়তে এখন আয়োগ গঠন কৰিছিল, মই তাত দিলো। আৰু মই হাইকোৰ্টত দিলো PIL, আৰু মই দিলো আপোনাৰ সুপ্ৰিম কোৰ্টত যেতিয়া শ্যামকানু মহন্তই বেল এপ্লাই কৰিছিল এণ্টিচেপ্টিভ বেল, তেতিয়া দিলো। কিন্তু ইয়াৰে থানাত মই গোচৰ দিয়া নাই, অসমৰ থানাত। কাৰণ মোৰ টাৰ্গেটে মোৰ এটাই কথা যে জাহাজত 11 গৰাকী আছিল, সেই 11 গৰাকী যেতিয়ালৈ সহযোগ নকৰে বা নাহে, তেতিয়ালৈ ধৰি লওক এই যিটো বিচাৰ প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ নহ'ব। কিন্তু যোৱা কিছু মাহতকৈ এই মুহূৰ্তত বিচাৰ প্ৰক্ৰিয়া অকণমান এটা ট্ৰেকত যোৱা যেন আপোনাৰ লাগিছে নে নাই? ট্ৰেকত যোৱা যেন 100% লাগিব, কাৰণ প্ৰায় 200ৰ ওপৰত যেতিয়া এফআইআৰ আছে আৰু এখন ফাষ্ট ট্ৰেক আদালতত চলি আছে, ডেইলি সাক্ষী লৈ আছে, মই ভাবো সোনকালে হ'ব। কাৰণ কি কাৰণে আমিতো ভালখিনিও ক'ব লাগিব, ভুলখিনিও ক'ব লাগিব। যেতিয়া মই যেতিয়া কৈছিলো, বহুতে মোকো প্ৰশ্ন কৰে যে দুলু আহমেদে বহি গ'ল, মই কি কৰিব লগা আছে কওক তাতে? মোৰতো কৰিব লগা বিশেষ একো নাই। কাৰণ যেতিয়া গোটেই বিষয়টো আদালতৰ মজিয়াত আছে, এতিয়া মই যাই কিনে কি কৰিম তাত? এইটোতো আদালতৰ ওপৰত নিৰ্ভৰ হৈছে। আপোনাৰো এতিয়া দৃষ্টি নিক্ষেপ নিশ্চয় আছে যে 11জন প্ৰবাসী অসমীয়া কেতিয়া আদালতত সাক্ষী দিবলৈ আহিব, নহয় জানো? সেইটোতো আছে। আৰু লগতে মই অসম চৰকাৰক আৰু এটা প্ৰশ্ন কৰিছিলো যে এজনীয়া ন্যায়াধীশৰ জৰিয়তে যিখন আয়োগ গঠন কৰি দিছিলে, সেই আয়োগত আমি নিজৰ ক'বলগীয়াখিনি, তাত মই ছিংগাপুৰৰ গোচৰৰ কথা মই সেই আয়োগত কৈছো যে শ্যামকানু মহন্তৰ পত্নী কিয় জেৰাৰ সন্মুখীন নহল, বা মানে মোৰ চাব মই দিছো যে শ্যামকানু মহন্তক হেৰিত SITৰ তেওঁকতো গ্ৰেপ্তাৰ কৰিলে, কিন্তু তেওঁৰ সেই যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত যিসকল জড়িত সেইসকলক কিয় অনা নহল, তেনেকে মই 5-6টা প্ৰশ্ন মই আয়োগত শপতনামাৰ যোগে মই জনাইছিলো। জনোৱাৰ পিছত এতিয়া কথাটো হ'ল যে মোৰ লগতে প্ৰায় 40 গৰাকীয়ে আয়োগত নিজৰ অভিযোগ শপতনামা সহজ দিছিলে। সেই আয়োগৰ এতিয়া কি হ'ল, সেইটো এটা মই অসম চৰকাৰলৈ প্ৰশ্ন কৰিছো, চিঠিও লিখিছো যে আমিতো আৰু এনেকুৱা বুৰ্বক বনাই থাকিলে বুৰ্বক হৈ নাথাকো। আপোনালোকে যে আয়োগ গঠন কৰিছে, আয়োগৰ ৰিপৰ্টটো ক'ত গ'ল?
আয়োগৰ ৰিপৰ্টটো আদালতত কি ধৰণে দিব নে নিদিয়ে, নে আয়োগৰ কৰিবলৈ কি আছে, চৰকাৰৰ কৰিবলৈ কি আছে, সেইটো এটা এতিয়া মোক জবাব লাগিব, নহ'লে মই হাইকোৰ্ট কৰিম আকৌ। যে আয়োগ গঠন কৰিছে, আমি আমাৰখিনি ক'লো, তাত ছিংগাপুৰৰ ঘটনাটো জড়িত কথা ক'লো, ছিংগাপুৰৰ 11 গৰাকীৰ কথাও ক'লো। আয়োগে এতিয়া কি ডিচিশ্যন ল'লে বা আয়োগে চৰকাৰলৈ কি লিখিলে আমি এতিয়ালৈকে জনা নাই। মই 2-4 দিন চাম, তাৰপিছত মই আকৌ হাইকোৰ্টত পিটিশ্যন কৰিম যে আয়োগৰ স্থিতিটো কি, আয়োগে কি কৰিলে। মই সেইকাৰণে ধৰি লওক যিহেতু জুডিচিয়েল বিচাৰ প্ৰক্ৰিয়াটো জুডিচিয়েলি গৈ আছে, এতিয়া মই জুডিচিয়েলিয়ে যাব লাগিব, ইয়াত আৰু বেলেগ কৰিব লগা একো নাই আৰু ইয়াতে। নিশ্চয়, বহুত বহুত ধন্যবাদ আহমেদ ডাঙৰীয়া এইখিনি সময় দিয়াৰ বাবে। এয়া আছিল দুলু আহমেদে দুটা কথা এতিয়াও কৈছে। প্ৰথম কথাটো হৈছে 11জন প্ৰৱাসী অসমীয়াই সাক্ষীলৈ তেওঁ অপেক্ষাত আছে, আৰু যিখন ন্যায়িক তদন্ত গঠন কৰিছিল য'ত 40 জনে শপতনামা দাখিল কৰি সমগ্ৰ ঘটনা প্ৰবাহ সম্পৰ্কে বিশ্লেষণ দিছিল, সেই ন্যায়িক তদন্ত এতিয়া কোন ঠাইত আছে চৰকাৰক তেওঁ প্ৰশ্ন কৰিছে। আৰু এই ন্যায়িক তদন্ত সম্পৰ্কীয় কথা বতৰাবিলাক যদি মুকলি নহয়, তেতিয়াহ'লে প্ৰয়োজন সাপেক্ষে তেওঁ আকৌ এবাৰ আদালতত যাবলগীয়া পৰিস্থিতিও আহিব পাৰে বুলি দুলু আহমেদে জনাইছে। আৰু এইধৰণে এতিয়া এই মুহূৰ্তত জুবিন গাৰ্গ হত্যাকাণ্ডৰ আটাইতকৈ স্পৰ্শকাতৰ সময়খিনিত আমি উপস্থিত আছোঁ। প্ৰতিজন অনুৰাগী সচেতন হ'ব। আমি #জাষ্টিছ4জুবিন গাৰ্গ লিখা প্ৰতিগৰাকী অসমীয়া এইখিনি সময়ত সচেতন হৈ থাকক। এফালে আমি সাক্ষী যিসকলে দিছে সেইসকলক আমি উৎসাহিত আৰু সাহস দিয়াটো আমাৰ গধুৰ দায়িত্ব। আৰু সমান্তৰালভাৱে যিহেতু চৰকাৰী অধিবক্তাই কৈছে 3টা তৰফত, প্ৰথমটো এজাহাৰকাৰী সাক্ষী এতিয়া বৰ্তমান চলি আছে, পৰৱৰ্তী সময়ত মৰণোত্তৰ যি পৰীক্ষা হৈছিল তাৰ সৈতে যি চিকিৎসক জড়িত আছিল তেওঁলোককো আদালতত মতাৰ সম্ভাৱনা আছে। আৰু জিয়াউৰ কামাৰ ডাঙৰীয়াই শেষৰটো কৈছে যে ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়া যিয়ে SITৰ ওচৰত সাক্ষ্য প্ৰদান কৰিছিল সেইসকলেও আদালতৰ মজিয়াত উপস্থিত হ'ব লাগিব। ইয়াৰ লগত দুলু আহমেদৰ প্ৰশ্ন যে ন্যায়িক যি আয়োগ গঠন কৰা হৈছিল য'ত আমি 40 গৰাকীকৈ লোকে শপতনামা দাখিল কৰি এই সম্পৰ্কীয় কথা কৈছিলোঁ, সেই ন্যায়িক আয়োগৰ কথাখিনি কি হ'ল সেই সম্পৰ্কেও তেওঁলোকে জানিব লাগে। গতিকে সচেতন হৈ থাকিব যিসকল জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী। এইখিনি সময় যথেষ্ট স্পৰ্শকাতৰ সময়, এই সময়খিনিত আমি সজাগ হৈ থাকিব লাগিব। এই সময়খিনিত যাতে অভিযুক্তৰ অধিবক্তাই সুযোগ গ্ৰহণ কৰি আদালতৰ ভিতৰত বিপথে পৰিচালনা কৰিব নোৱাৰে, আদালতৰ বাহিৰত আপুনি মই সেইবাবে সজাগ হৈ থকাটো কিন্তু অতিকৈ প্ৰয়োজন। এই সম্পৰ্কত আপোনালোকৰ ক'বলগীয়া কি আছে অনুগ্ৰহ কৰি জনাব। ধন্যবাদ।